রাম পিতারে যুগল মরুটি চিন্তা করি চিরে রাতি প্রভু হৃদয় প্রভু করে তোমার মাতা পিতা রেখে যুগল মরুটি কি করা পড়ো তোমার হৃদয়ত আছে রাম সীতার যুগল মূর্তি তেন্তে দেখো পলম নকৰি সবাসন কৰ কিন্তু কিন্তু প্রভু কিন্তু আজ তুমি তোমার ভক্তকে চিনি না পারো প্রভু প্রভু তোমার প্রতিমূর্তি রাম সীতার প্রতিমূর্তি বলে যুগ যুগান্তরে করেন প্রতিষ্ঠা আরো আর প্রভু হৃদয়ে তোমারে হরর হৃদয় তোমার রাম সীতার যুগল মূর্তি তোমার ভক্তিত আমি সঁচাকৈ আনন্দিত হলো তোমার এই ভক্তি চিরদিন ধরা থাকিব জিলিকি হলো তোমাক মই এটি উপহার কৰিম প্ৰদান
প্ৰভু চাই লওক প্ৰভু কি অহংকাৰ ভক্ত হৈছে হনুমান তুমি আমাৰ উপহাৰ কৰিছ লংঘন ইয়াৰ উত্তৰ দিয়া হনু ইয়াৰ উত্তৰ দিয়া প্ৰভু কি বস্তুত ৰাম সীতাৰ মূৰ্তি এটা থাকে সেই বস্তু মোৰ নাই প্ৰয়োজন প্ৰভু হনুমান তুমি যি উপহাৰ ঘূৰাই দিলা ৰামবিহীন বুলি কোৱাচোন পৱন নন্দনে তোমাৰ গলত যি এই মণিৰ মালা আছে তাত জানো বিৰাজমান হৈ আছে ৰাম নাম আছে আছে মন্ত্ৰী মহোদয় যি বস্তুত ৰাম সীতাৰ মূৰ্তি বিৰাজমান নহয় সেই মূৰ্তি মোৰ সেই বস্তু মোৰ প্ৰয়োজনেই প্ৰভু বানৰানো বাৰু কি মালাৰ মূল্য বুজি পায়নে ঠিক কথা যে মোৰ বান্দৰহে কি বুজিব সেই খান্দাহৰ মোৰ প্ৰভু এই যোগ্যজনক সেই যোগ্য বস্তু দিয়াৰ প্ৰয়োজন ৰাম সীতা বিহীন বস্তু মোৰ নাই প্ৰয়োজন ৰাম সীতা বস্তু মোৰ নোহোৱা বস্তু মোৰ নহয় প্ৰয়োজন ৰামবিহীন জীৱন হনুমানৰ নহয় প্ৰয়োজন ধন্য ধন্য হনুমান তোমাৰ ভক্তিত আমি শতবাৰ কৰিছোঁ প্ৰশংসা এয়া চাওক প্ৰভু মোৰ হৃদয়ৰ প্ৰতিটো বস্তুতেই ৰাম সীতা মূৰ্তি বিৰাজমান এয়া মোৰ মনিৰ ঘৰৰ প্ৰতিটো মনিতে ৰাম সীতা মূৰ্তি বিৰাজমান মন্দিৰে পিছে প্ৰভু দাসক কৰক আশীৰ্বাদ যাওঁ এবাৰ মই ভোজনৰ হেতু কৰিছোঁ আশীৰ্বাদ সকলো বিপদতে আমি তোমাক কৰিম সহায় জয় শ্ৰীৰাম এনে ময়ো মাগিছোঁ বিদায় যোৱা দিব নাৰায়ণ 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 মহাৰাজ এই দেশে চৰকিহে গৈ ক্ষন্তেক জিৰণি ল'ব খুজিছে যথা সময়ত আহি পুনৰ হোম উপস্থিত যাওক মন্দিৰ ভাল মহাৰাজ ভাতৃ লক্ষ্মণ দাদা আমি এবে নিজ কৰ্তব্যত সংগৈ অগ্ৰসৰ ব'লা দাদা